হেল্ল' এভৰিৱান, তোমালোকক আমাৰ চেনেল নলেজ ওপৰত স্বাগতম জনাইছোঁ। আজি আমি ফিজিক্সৰ কেইটামান মষ্ট এক্সপেক্টেড কুৱেশ্যন তোমালোকৰ আগত ডিছকাছ কৰিম। ইয়াৰ প্ৰথম কুৱেশ্যনটো হৈছে ড্ৰ দ্য পজিশ্যন টাইপ গ্ৰাফ অফ এন অবজেক্ট মুভিং উইথ পজিটিভ ভেল'চিটি আৰু নেগেটিভ ভেল'চিটি। পজিটিভ ভেল'চিটি আৰু নেগেটিভ ভেল'চিটি। তো আমাক কি কৈছে, আমাক পজিশ্যন টাইম গ্ৰাফ আঁকিব কৈছে। কাৰ এটা হৈছে তোমাৰ পজিটিভ ভেল'চিটি আৰু এটা হৈছে তোমাৰ নেগেটিভ ভেল'চিটি। তো পজিটিভ ভেল'চিটি আৰু এটা হৈছে তোমাৰ নেগেটিভ ভেল'চিটি। আৰু এইটো কুৱেশ্যন তোমাৰ 2023 আহিছিল। ইয়াতে পজিটিভ যিটো ভেল'চিটি আছে, ইয়াৰ গ্ৰাফটো আমি কেনেকৈ আঁকাম? ইয়াতে তোমালোকে চিম্পলি কি কৰিব পাৰা, আমি জানো যে যিটো এইফালে যিটো আছে, এইফালে আমাৰ কি হয়, তোমাৰ টাইম হয়, আৰু এইফালে আমাৰ কি হয়, তোমাৰ পজিশ্যন হয়, এক্স হয় নে নহয়? ইয়াতে টি হয়, ইয়াতে এক্স হয়। আৰু আমি যদি পজিটিভ ভেল'চিটিৰ গ্ৰাফটো আঁকিব লাগে, তেনেহ'লে আমাক এনেকৈ এটা দি দিলে হ'ল। আৰু এইটো যিটো আছে, এইটো কি তোমাৰ থিটা এংগল কৰি আছে, বুজি পালা? তো এইটো যিটো হয়, এইটো তোমাৰ কি পজিটিভ ভেল'চিটি। এতিয়া যদি আমাক নেগেটিভ ভেল'চিটিৰ কাৰণে উলিয়াব বা আঁকিব লাগে গ্ৰাফটো, তেতিয়াহ'লে আমি কি কৰিম? এইটো মানে কি পজিটিভ ফালে গৈছে, এইটো মানে কি নেগেটিভ ফালে যাব। মানে ইয়াতে যদি আমি টি বুলি কৈ পেলাই আৰু এই এক্সিছত যদি আমি এক্স বুলি কওঁ, ইয়াতে আমি টি বুলি ক'লোঁ, ইয়াতে এক্স বুলি ক'লোঁ, তো নেগেটিভৰ কাৰণে গ্ৰাফটো কেনেকুৱা হ'ব? এনেকৈ আহিব, বুজি পালা? এইটো এক্স হ'লে এইটো কি হ'ব? তোমাৰ মাইনাছ এক্স হ'ব, অবভিয়াছলি মাইনাছ এক্স হ'ব, বুজি পালা? তো এইটো কি হয়, এইফালে আহে। নেগেটিভ যিহেতু সেইকাৰণে তলৰ ফালে আহে, আৰু ইয়াতে যিটো এংগেল কৰে, সেই এংগেলটো কিমান হয়? তোমাৰ থিটা। আশা কৰোঁ বুজি পালা। একদম চিম্পল কুৱেশ্যন দিছিল, এইটো 2 মাৰ্কৰ কাৰণে আহিছিল। তোমাৰ কি মাৰ্কৰ কাৰণে আহিছিল? 2 মাৰ্কৰ কাৰণে, বুজি পালা? তো আকৌ এবাৰ কৈছোঁ যে পজিটিভৰ কাৰণে গ্ৰাফটো কেনেকৈ গ'ল? আমাৰ ওপৰৰ ফালে গ'ল, হয়, আৰু নেগেটিভৰ কাৰণে ক'ৰ ফালে যাব? তলৰ ফালে যাব। আৰু পজিশ্যন টাইম গ্ৰাফত এইফালে তোমাৰ টি হয়, আৰু এইফালে কি হয়? তোমাৰ এক্স হয়, বুজি পালা? তো এইটো কথা তোমালোকে মনে ৰাখিবা। তাৰপিছত 2 নম্বৰ কুৱেশ্যনটো চোৱা। হোৱাট ডু ইউ মিন বাই ইকুৱেলিটি অফ ভেক্টৰ্ছ? বা ইকুৱেলিটি অফ ভেক্টৰ মানে কি? যে ইকুৱেলিটি অফ ভেক্টৰ মানে কি? যে দুটা ভেক্টৰ, ইয়াত আমি ডেফিনেশ্যন লিখিছোঁ যে 2 ভেক্টৰ্ছ আৰ ছেইড টু বি ইকুৱেল ইফ দে হেভ ছেম মেগনিটিউড এণ্ড ছেম ডাইৰেকশ্যন। এই কথাটো তোমাক মনে ৰাখিব লাগিব, ছেম মেগনিটিউড এণ্ড ছেম ডাইৰেকশ্যন। যদি দুটা ভেক্টৰক আমি ইকুৱেল ভেক্টৰ বুলি ক'ম, দুটা ভেক্টৰক আমি ইকুৱেল ভেক্টৰ বুলি ক'ম কেতিয়া? যদি সিহঁতৰ কি হয়? তোমাৰ ছেম মেগনিটিউড আৰু ছেম ডাইৰেকশ্যন হয়। সিহঁতৰ মেগনিটিউডটো ছেম হয়, আৰু সিহঁতৰ ডাইৰেকশ্যনটো কি হ'ব লাগিব? ছেম হ'ব লাগিব। আকৌ এবাৰ কৈছোঁ, চোৱা, যে দুটা ভেক্টৰক আমি ইকুৱেল ভেক্টৰ বুলি ক'ম যদিহে দুয়োৰে কি হয়? তোমাৰ ছেম মেগনিটিউড এণ্ড ছেম ডাইৰেকশ্যন হয়। দুয়োৰে যদি ছেম মেগনিটিউড এণ্ড ছেম ডাইৰেকশ্যন হয়, তেতিয়া আমি তাক কি বুলি ক'ম? ইকুৱেলিটি অফ ভেক্টৰ। দুটা ভেক্টৰ ইকুৱেল বুলি ক'ম। কি হ'ব লাগিব কণ্ডিশ্যন? ছেম মেগনিটিউড হ'ব লাগিব সিহঁতৰ, আৰু সিহঁতৰ কি হ'ব? ডাইৰেকশ্যনটো ছেম হ'ব লাগিব, বুজি পালা? তাক আমি ইকুৱেলিটি অফ ভেক্টৰ বুলি ক'ম। এইটো হৈছিল 1 নম্বৰৰ কাৰণে। আৰু এটা কুৱেশ্যন তোমালোকে ইয়াতে জইন কৰি দিছে যে ইফ এ ভেক্টৰ ইজ এ ভেক্টৰ দেন ড্ৰ এ ভেক্টৰ হুইচ ইজ ইকুৱেল টু 3 এ ভেক্টৰ। বুজিছে? আমি ধৰি লৈছোঁ লেট এ ভেক্টৰ হৈছে এইটো, হৈ গ'ল। দেন 3 এ ভেক্টৰ কথা কৈছে ন, তো কি হ'ব? 3 এ ভেক্টৰ কিমান হ'ব? তোমাৰ এ ভেক্টৰটো যদি কি হ'ব? তোমাৰ ডাঙৰ হ'ব, কাৰণ 3 এ ভেক্টৰ, সেইকাৰণে আমি দেখা এইটো এনেকৈ অলপ ডাঙৰ কৰি দিছোঁ। প্ৰথমটো আমি অলপ কি কৰি দিছোঁ? এইটো আমি ছাপ'জ প্ৰথমটো আমি এনেকৈ কনচিডাৰ কৰিছোঁ, প্ৰথমটো আমি কেনেকৈ কনচিডাৰ কৰিছোঁ? এনেকৈ কনচিডাৰ কৰিছোঁ এ ভেক্টৰ। এইটো আমি কি বুলি কৈছোঁ? এ ভেক্টৰ বুলি কৈছোঁ, হয় নে নহয়? তো এই 3 এ ভেক্টৰটো কেনেকুৱা হ'ব? এইটো অলপ দীঘল হ'ব, এনেকুৱা ডাঙৰ হ'ব, সেইকাৰণে আমি এনেকৈ বুজাইছোঁ, বুজি পালা? এইটো আমি কি বুজাইছোঁ? 3 এ ভেক্টৰ। আশা কৰোঁ বুজি পালা, বুজি পালা? যে এইটো আমাৰ কি? এ ভেক্টৰটো ইমান, আৰু 3 এ ভেক্টৰ, হয় নে নহয়? সেইটো কি হৈছে? ইয়াত সেটা অলপ ডাঙৰ হৈ গৈছে, ইয়াত 3 টাইম, বুজি পাইছা? 3 এ ভেক্টৰ। আশা কৰোঁ বুজি পালা। তো ইকুৱেলিটি অফ ভেক্টৰ মানে কি? যে দুটা ভেক্টৰ আমি ইকুৱেল বুলি ক'ম যদি সিহঁতৰ কি হয়? তোমাৰ
সেম ম্যাগনিটিউড এণ্ড সেম ডাইৰেকশ্যন হয় সেটা যদি সেম ম্যাগনিটিউড আৰু সেম ডাইৰেকশ্যন হয় তেতিয়া তাক আমি ইকুৱেলিটি অফ ভেক্টৰছ দুটা ভেক্টৰক আমি ইকুৱেল বুলি কম তাৰপিছত 3 নম্বৰ কোৱেশ্চনটো চোৱা এই দুটা ডেৰিভেশ্যন হয় 2 মাৰ্কৰ কাৰণে আহিছিল 2023 ত You know that range of an inclined projectile is expressed as given below. From the expression, show that the range in sketch of vertically projectile body is 0. যে আমাক দেখুৱাব কৈছে এইটো আমাৰ মেইন কোৱেশ্চন যে আমাক দেখুৱাব কৈছে কি ৰেঞ্জ অফ ভাৰ্টিকেলি প্ৰজেক্টেড বডি 0 যে ভাৰ্টিকেল প্ৰজেক্টেড বডিৰ কাৰণে ৰেঞ্জ যেটো হয় সেটো কি তোমাৰ 0 হয় এইটো আমাক শো কৰিব কৈছে আৰু এটা আমাৰ এটো আর দিয়ে দিছে আৰু ইয়াতে কি কৈছে হোয়ার দ্য সিম্বল হ্যাভ देयर ইউজুয়াল মিনিং ইয়াতে চোৱা আমি কি লৈছো উই নো প্ৰথম আমি লিখি লৈছো যে উই নো মানে আমি জানো কি লিখিছো আমি জানো এইটো মানে আমাক এইটো কোৱেশ্চনত দি দিছে এইটো আমি লিখি লৈছো ইয়াতে তোমাৰ যেটো ভি ভেক্টৰ বুজাব লাগিছে এইটো তোমাৰ কি বুজাব লাগিছে যেটো তোমাৰ ভি ভেক্টৰ আছে এইটো তোমাৰ ইনিশিয়াল ভেলোসিটি বুজাব লাগিছে এইটো তোমাৰ ইনিশিয়াল ভেলোসিটি বুজাব লাগিছে যেটো ভি ভেক্টৰ আছে সরি ভি ভেক্টর নয় ভি নট যেটো আছে সেই ভি নটটো তোমাৰ কি বুজাব লাগিছে ইনিশিয়াল ভেলোসিটি বা ইয়াক কেতিয়াবা তোমালোকে ইউ বুলিও পাব পাৰা কেতিয়াবা ই বুলি ইয়াক কি বুলি কয় ইনিশিয়াল ভেলোসিটি বুলি কয় কেতিয়াবা ইউ পাব পাৰা তাৰ পিছত ইয়াতে তোমাৰ থিটা যেটো আছে থিটা নট যেটো আছে এটো তোমাক বুজাব লাগিছে এংগল অফ ইনক্লিনেশন কি বুজাব লাগিছে এটো এংগল অফ ইনক্লিনেশন যেটো থিটা নট আছে এটো এংগল অফ ইনক্লিনেশন বুজাব লাগিছে এতিয়া আমি ধৰি লৈছো যে ইন কেস অফ ভাৰ্টিকেলি প্ৰজেক্টেড বডি যে ভাৰ্টিকেলি প্ৰজেক্টেড বডি কাৰণে থিটাটো কিমান হ'ব তোমাৰ 90 ডিগ্ৰী হ'ব হয়নে নহয় এটো তোমাৰ এক্স এক্সিস এটা ভাৰ্টিকেল হলে থিটাটো কিমান হ'ব তোমাৰ 90 ডিগ্ৰী হ'ব নে নাই হ'ব তো এটো কৈছে যে ইন কেস অফ ভাৰ্টিকেলি প্ৰজেক্টেড বডি যে ভাৰ্টিকেলি প্ৰজেক্টেড বডি কাৰণে থিটা কিমান হ'ব তোমাৰ 90 ডিগ্ৰী হ'ব এতিয়া এই থিটা যেটো 90 ডিগ্ৰী পালো এই থিটাৰ মানটো আমি এই ইকুৱেশনটোৰ এই থিটাত বহাই দিম তেতিয়া যদি আমি এটো বহাই দিও তেতিয়া কি হ'ব v নট স্কয়ার sin 2 ইনটু এই যে থিটা নট যেটো আছে তার জাত আমি কি বহাই দিম 90 ডিগ্ৰী বহাই দিম তলত কি আহিব g আহিব এতিয়া কি হ'ব v নট স্কয়ার sin 2 ইনটু 90 এটো তোমাৰ পূৰণ কৰিলে কিমান হ'ব 180 হ'ব হয়নে নহয় এতিয়া তোমালোকে জানা যে sin 180 ডিগ্ৰী মান কিমান হয় sin 180 ডিগ্ৰী মান 0 হয় এটা মই সাইডত লিখি দিছো যে sin 180 ডিগ্ৰী মান কিমান হয় তোমাৰ 0 হয় তো ইয়াতে কি হয় sin 180 টা তোমালোক কি বহিব ইয়াতে 0 বহিব তো 0 বহিলে ওভাৰঅল বস্তুটো কি হৈ যাব তোমাৰ 0 হৈ যাব তো আমাক এইটো প্ৰুভ কৰিব দিছিল নি হয় আমাক এইটো প্ৰুভ কৰিব দিছিল যে আমাক 0 দেখাব লাগে ইয়াতে দেখা এইটো কৈছিল যে এইটো শো দ্যাট দ্য ৰেঞ্জ ইন কেস অফ ভাৰ্টিকেলি প্ৰজেক্টেড বডি 0 আমাৰ কিমান ওলাল 0 ওলাল তো কি হ'ব হেন্স দ্য ৰেঞ্জ ফৰ ভাৰ্টিকেলি প্ৰজেক্টেড বডি 0 এটো কেতিয়াবা তোমালোকৰ 2 মাৰ্কৰ কাৰণে আহিব পাৰে তো আকৌবাৰ কৈছো প্ৰথমে ইকুৱেশনটো লিখি লৈছো হৈছে এইটো আর তাৰপিছত ইন কেস অফ ভাৰ্টিকেলি প্ৰজেক্টেড বডি ভাৰ্টিকেলি প্ৰজেক্টেড বডিৰ কাৰণে থিটাটো কি হয় তোমাৰ 90 ডিগ্ৰী হয় থিটাৰ ভ্যালুটো আমি ইয়াতে বহাই দিছো তো ইয়াতে বহাই দি ক্যালকুলেট কৰিছো আৰু sin 180 যেটো 0 হয় ওভাৰঅল বস্তুটো কি হৈ গৈছে তোমাৰ 0 হৈ গৈছে তো ইয়াৰ পৰা আমি কি আমাৰ প্ৰুফটো হৈ গল তো লাষ্টত এটা লাইন লিখি দিবা যে হেন্স দা ৰেঞ্জ ফৰ ভাৰ্টিকেলি প্ৰজেক্টেড বডি ইজ 0 এই পৰ্যন্ত লিখিলে ফুল মাৰ্ক পাবা তাৰ পিছত তোমালোকৰ 4 নম্বৰ কোৱেশ্চনটো চোৱা এক্সপ্ৰেছ পাৱাৰ ইজ দা প্ৰডাক্ট অফ ফোৰ্স এণ্ড ভেলোসিটি আমাক কি আমাক এক্সপ্ৰেছ কৰিব কৈছে যে যেটো পাৱাৰ আছে পাৱাৰ মানে কি p এইটো এজ দা প্ৰডাক্ট মানে কি পূৰণ কাৰ মাজৰ ফোৰ্স এণ্ড ভেলোসিটি মানে f v এইটো আমাক উলিয়াব লাগে বুজি পালা কথাটো যে এক্সপ্ৰেছ পাৱাৰ ইজ দা প্ৰডাক্ট অফ ফোৰ্স এণ্ড ভেলোসিটি যে পাৱাৰটো ফোৰ্স আৰু ভেলোসিটিৰ যে প্ৰডাক্ট হয় সেটো আমাক উলিয়াব লাগে এতিয়া দেখা এইটো তোমাৰ 2023 ত আহিছিল এটো চাবা অলপ হা ইম্পৰ্টেন্ট হয় তো ইয়াতে উই নো দ্যাট প্ৰথম আমি জানো যে p এইটো আমি জানো হয় নহয় যে p dw/dt ইয়াতে dw কি বুজাব লাগিছে তোমাৰ স্মল এমাউন্ট অফ ওয়ার্ক ডান হয় নহয় w টো কি বুজায় ওয়ার্ক ডান বুজায় তো ইয়াতে আমি কি কৈছো যে dw তো dw জাত আমি কি লিখিব পাৰো f into ds ভেক্টৰ f কি ফোর্স আৰু ds কি ডিসপ্লেসমেন্ট ফোর্স ইনটু ডিসপ্লেসমেন্ট মানে কি ওয়ার্ক ডান মানে কি ওয়ার্ক ডান মানে হৈছে ফোর্স ইনটু ডিসপ্লেসমেন্ট হয় নহয়
ৱৰ্ক ডান মানে কি ফ'ৰ্চ ইনটু ডিছপ্লেচমেণ্ট তো ফ'ৰ্চক আমি এফ ভেক্টৰ বুলি কৈছোঁ আৰু ডিছপ্লেচমেণ্ট স্মল ডিছপ্লেচমেণ্ট কৈছোঁ সেইকাৰণে ডি এছ লিখিছোঁ বুজিছা স্মল ৱৰ্ক ডান কৰাৰ কাৰণে আমি কি লিখিছোঁ ইয়াতে ডি এছ লিখিছোঁ তো এটা কথা মনত ৰাখিবা যে ৱৰ্ক ডান মানে কি ৱৰ্ক ডান মানে হৈছে ফ'ৰ্চ ইনটু ডিছপ্লেচমেণ্ট ফ'ৰ্চ ইনটু ডিছপ্লেচমেণ্ট সেইকাৰণে মই ব্ৰেকেটত লিখি দিছোঁ ডি ডাব্লিউ ইজ ইকুৱেল টু এফ ভেক্টৰ ডট ডি এছ ভেক্টৰ হৈ গ'ল এতিয়া আমি ডি ডাব্লিউৰ জেগাত সেই মানটো বহাই দিলোঁ বুজি পালা ইয়াতে এই যে ডি ডাব্লিউ যিটো আছে ইয়াতে ডি ডাব্লিউ এই ডি ডাব্লিউ মানটো আমি ইয়াতে বহাই দিলোঁ হৈ গ'ল ই বহাবৰ পাছত আমি কি কৰিলোঁ এফটো ছেপাৰেট কৰিলোঁ তেতিয়া আমি এই বস্তুটো তোমাৰ যিটো ডি এছ আৰু ডি টি আছে এই যিটো মই হাইলাইট কৰিলোঁ এই যিটো বস্তু আছে ডি এছ আৰু ডি টি এইটো ব্ৰেকেটত লিখিলোঁ আমি আৰু এফটোক আমি ছাইডত লিখিলোঁ এতিয়া আমি তাৰপিছত কি কৰিলোঁ পি ইজ ইকুৱেল টু এফ ভেক্টৰটো থাকিব দিয়া এতিয়া তো ডি এছ বাই ডি টি মানে কি ভেল'চিটি ডিষ্টেঞ্চ বাই টাইম হয় নহয় ডিষ্টেঞ্চ বাই টাইম মানে কি ভেল'চিটি আমি পঢ়ি আহিছোঁ নহয় থিয়ৰীত কি পঢ়ি আহিছিলোঁ যে ডিষ্টেঞ্চ বাই টাইম মানে কি ভেল'চিটি ডিষ্টেঞ্চ বাই টাইম মানে কি ভেল'চিটি তো ইয়াতে ডিষ্টেঞ্চটো কি বুজাব লাগিছে ডি এছ হয়নে নহয় এইটো ফ'ৰ্চ ইনটু ডিছপ্লেচমেণ্ট বুজাব লাগিছে ডিছপ্লেচমেণ্ট কৰা ডিষ্টেঞ্চ কৰা সেই কথা তো ইয়াতে কি হ'ব আমি জানো যে ভেল'চিটি মানে কি ডিষ্টেঞ্চ বা ডিছপ্লেচমেণ্ট বাই টাইম হয় নহয় তাক কি বুলি কয় ভেল'চিটি বুলি কোৱা হয় এইটো আমি পঢ়ি আহিছোঁ সেইকাৰণে আমি কি বহাইছোঁ ইয়াতে দেখা ইয়াতে আমি ভি বহাই দিছোঁ কিয় ভি বহালোঁ বুজি পালা যে ভি বহোৱাৰ কাৰণটো হ'ল যে কি হয় আমি জানো যে ডিষ্টেঞ্চ বাই টাইম ইজ ইকুৱেল টু আমাৰ কি হয় ভেল'চিটি হয় সেইকাৰণে এইটো বহাই দিলোঁ এতিয়া আমি কি লিখিছোঁ দেয়াৰ ফৰ পাৱাৰ ইজ দ্য ডট প্ৰডাক্ট অফ ফ'ৰ্চ এণ্ড ভেল'চিটি এইটো পাই গ'লোঁ হয় যে পাৱাৰ ইজ দ্য ডট প্ৰডাক্ট অফ ফ'ৰ্চ এণ্ড ভেল'চিটি নাও এতিয়া আমি কি কৰিম ইফ দ্য ডাইৰেকশ্যন অফ এফ ভেক্টৰ এণ্ড ভি ভেক্টৰ ইজ ছেম যদি আমি ধৰি লওঁ যে এফ ভেক্টৰ আৰু ভি ভেক্টৰ ডাইৰেকশ্যনটো ছেম যদি আমি ধৰি লওঁ যে এফ ভেক্টৰ আৰু ভি ভেক্টৰ এই যিটো আমি পালোঁ এফ ভেক্টৰ আৰু ভি ভেক্টৰ হয় নহয় ফ'ৰ্চ আৰু ভেল'চিটি এই ফ'ৰ্চ আৰু ভেল'চিটিৰ যিটো ডাইৰেকশ্যনটো ছেম হয় তেতিয়া আমি কি লিখিব পাৰিম থিটা 0 ডিগ্ৰী লিখিব পাৰিম থিটা কি লিখিব পাৰিম 0 ডিগ্ৰী সেইকাৰণে লিখিছোঁ ডেট ইজ থিটা 0 ডিগ্ৰী হৈ গ'ল দেন তেতিয়া কি হ'ব আমাৰ দেন কি হ'ব পি ইজ ইকুৱেল টু এফ ভেক্টৰ ডট ভি ভেক্টৰ এই বস্তুটো লিখিছোঁ হয়নে নহয় এতিয়া এইটোক আমি কি কৰি দিম ভঙাই দিম হয় এইটো আমি ভঙাই দিম এতিয়া এইটো যদি আমি ভঙাই দিওঁ তেতিয়া কি হ'ব আমাৰ দেখা যে এইটো ভঙাই দিয়াৰ লগে লগে আমাৰ কি হ'ব মই কালি তোমাক কৈছিলোঁ যে ইয়াতে এটা ভেক্টৰ ইউজ হয় যে ডট প্ৰডাক্ট থাকিলে আগৰ প্ৰিভিয়াছ মই ভিডিঅ'ত কৈছোঁ যে ডট প্ৰডাক্ট থাকিলে তোমাৰ কি হয় তোমাৰ ডট প্ৰডাক্ট থাকিলে তোমাৰ কছ থিটা আহে আৰু তোমাৰ যদি ক্ৰছ থাকিলে তোমাৰ কি আহিছে সাইন থিটা আহে কি আহে সাইন থিটা আহে এইটো মই আগৰ ভিডিঅ'টো কৈছোঁ তো ইয়াতে সেইটো কনচেপ্ট ইউজ হৈছে যে এফ ভেক্টৰ ডট ভি ভেক্টৰ তো ইয়াতে কি হ'ব ডট আছে হয় নহয় ডট আছে সেইকাৰণে কি হ'ব এফ ভি কছ আৰু থিটা ইয়াতে থিটা হ'ব কিন্তু থিটা আছে কিমান 0 ডিগ্ৰী সেইকাৰণে আমি থিটাৰ জেগাত 0 ডিগ্ৰী বহাইছোঁ এতিয়া কিমান হ'ব পি ইজ ইকুৱেল টু এফ ভি কছ 0 ডিগ্ৰী মান কিমান 1 হয় নহয় কছ 0 ডিগ্ৰী মান 1 যিহেতু আমি জানো যে কছ 0 ডিগ্ৰীৰ মান কিমান 1 হয় কছ 0 ডিগ্ৰী মান কিমান হয় 1 হয় তো 1ৰ লগত যিকোনো এটা বস্তু পূৰণ কৰা কিমান হ'ব সেই বস্তুটোই হ'ব ন সেইকাৰণে আমি কি পালোঁ যে পি ইজ ইকুৱেল টু ফ'ৰ্চ ইনটু ভেল'চিটি তো এইটো আমি প্ৰুভ কৰিব পাৰিলোঁ নে এক্সপ্ৰেছ কৰিব পাৰিলোঁ নে হয় পাৰিলোঁ আমাক কৈছিল ইয়াতে দেখা যে পাৱাৰ ইজ দ্য প্ৰডাক্ট অফ ফ'ৰ্চ এণ্ড ভেল'চিটি তো এইটো পাৱাৰ এইটো ফ'ৰ্চ এইটো ভেল'চিটি হয় আমি বস্তুটো পাই গ'লোঁ তো এইটো হ'ল আমাৰ এনচাৰ বুজি পালা ইয়াতে কিছুমান বস্তু তোমালোকে জানিব লাগিব ইয়াতে কিছুমান কনচেপ্ট আছে যেনেকুৱা তোমালোকৰ এইটো ৱৰ্ক ডান মানে কি ফ'ৰ্চ ইনটু ডিছপ্লেচমেণ্ট এইটো তোমাক জানিব লাগিব তাৰপিছত তোমালোকৰ ভেল'চিটি মানে কিমান এইটো ডিষ্টেঞ্চ বাই টাইম বা ডিছপ্লেচমেণ্ট বাই টাইম এইটো তোমাৰ কি ভেল'চিটি এইটো জানিব লাগিব তেতিয়াহে তোমালোকে কৰিব পাৰিবা ইজি হয় চাবা আশা কৰোঁ বুজি পাইছা আৰু এইটো পাৱাৰৰ ফৰ্মুলা হয় বুজি পালা পি ইজ ইকুৱেল টু ডি ডাব্লিউ বাই ডি টি বুজি পালা এইটো মনত ৰাখিব লাগিব তোমাক আশা কৰোঁ 4 নম্বৰটো বুজি পালা তাৰপিছত এটা কোৱেশ্চন আছে 5 নম্বৰটো এইটো বহুত ইম্পৰ্টেণ্ট কোৱেশ্চন হয় তোমাৰ হা এইটো তোমাৰ 3বাৰ আহিছে 2018 আহিছে 2016 আহিছে 2022 আহিছে এইবাৰ অহাৰ সম্ভাৱনা খুবেই বেছি আছে তো এইটো অলপ চাবা ভালকৈ তো ইয়াতে কি কৈছে এটা আমাৰ ডিফাইন টু নোট হিল হা ইয়াতে হ'ব ডিফাইন বা তোমালোকে দিব পাৰা এক্সপ্লেইন জি নিদিয়া ইলাষ্টিক এণ্ড ইনইলাষ্টিক কলিজন ইয়াৰ কোৱেশ্চনটো কেনেকৈ আহিব পাৰে যে এক্সপ্লেইন ইলাষ্টিক এণ্ড ইনইলাষ্টিক কলিজন বা ডিষ্টিংগুইছ বিটুইন বা ডিফাৰেঞ্চ বিটুইন
ইলাষ্টিক এণ্ড ইনইলাষ্টিক কলিজন বা ডিফাইন ইলাষ্টিক এণ্ড ইনইলাষ্টিক কলিজন এনেকৈ কোৱেশ্যনটো আহিব পাৰে এনচাৰটো ওভাৰঅল সেমে হ'ব ইয়াতে কি কৈছে a collision between two particles or bodies is said to be elastic collision if both the linear momentum and kinetic energy of the system remain conserved conserved মানে কি constant conserved মানে কিমান কি constant conserved মানে কি constant মানে যদি তোমাৰ linear momentum আৰু kinetic energy এটা সিস্টেমত যদি তোমাৰ কি থাকে তোমাৰ constant থাকে তা কি বুলি কোৱা হয় elastic collision বুলি কোৱা হয় আকৌ এবাৰ কৈছো যদি এটা সিস্টেমত লিনিয়ার মোমেন্টাম আৰু কাইনেটিক এনার্জি যদি কনস্ট্যান্ট থাকে তেতিয়া তাক আমি কি বুলি কম ইলাষ্টিক কলিজন বুলি কম যদি এটা সিস্টেমত লিনিয়ার মোমেন্টাম এন্ড কাইনেটিক এনার্জি কি থাকে কনস্ট্যান্ট থাকে তেতিয়া তাক আমি কি বুলি কম ইলাষ্টিক কলিজন বুলি কম আছে ইলাষ্টিক কলিজন বুলি কম বুজি পালা সাপোজ তুমি আর তোমার বন্ধু এটা আছা তুমি ইফালৰ পৰা সাইকেল লৈ আহিছা তোমাৰ বন্ধু ইফালৰ পৰা সাইকেল লৈ আহিছে এতিয়া দুজনে খুন্দা খালা তো কি হল কলিজন হৈ গল কলিজন হৈ গল ইয়াতে আৰু এটা লাইন কৈছে দেখা যে ইট মিন্স ইটো নহয় ইটো নহয় it means the linear momentum and kinetic energy of the system before and after collision remain same মানে খুন্দা খোৱাৰ আগত আৰু খুন্দা খোৱাৰ পাছত এটো কি হয় তোমাৰ সেম হয় মানে লিনিয়াৰ মোমেন্টাম আৰু কাইনেটিক এনাৰ্জিটো কি হয় সিস্টেমটোৰ লিনিয়াৰ মোমেন্টাম আৰু কাইনেটিক এনাৰ্জিটো সেম হয় মানে তুমি এফালৰ পৰা সাইকেল লৈ আহিছে তোমাৰ বন্ধু ইফালৰ পৰা সাইকেল লৈ আহিছে এটো এটা কি তোমাৰ তুমি খুন্দা খালা এটো কি এটা সিস্টেম বুজি পালা এটো কি তোমাৰ সিস্টেম তো কি কৈছে ইয়াতে যে এটা সিস্টেমত যদি লিনিয়াৰ মোমেন্টাম আৰু কাইনেটিক এনাৰ্জি সেম হয় তাক কোৱা হয় ইলাষ্টিক কলিজন আৰু ইয়াতে এটা কথা কৈছে যে ইট মিন্স ইয়াৰ অৰ্থ এইটো যে linear momentum and kinetic energy of the system before and after collision remain same মানে খুন্দা খোৱাৰ আগত আৰু খুন্দা খোৱাৰ পিছত linear momentum আৰু kinetic energy সিস্টেমটোৰ কি হয় তোমাৰ সেম হয় ইয়াকে কি বুলি কোৱা হয় ইলাষ্টিক কলিজন আৰু ইনইলাষ্টিক কলিজন কি হ'ব তোমাৰ those collision in which the momentum of the system is conserved যেটো momentum হয় বা linear momentum বুলি ক'ব পাৰা যেটো মোমেন্টাম হয় বা লিনিয়ার মোমেন্টাম হয় সেই সিস্টেমটো কি তোমাৰ কনজার্ভ হয় আৰু কাইনেটিক এনার্জি অফ দা সিস্টেম কি হয় কনজার্ভ নহয় যদি তোমালোকৰ কি হয় তোমাৰ লিনিয়ার মোমেন্টাম যেটো আছে এটো যেটো কনজার্ভ হয় বা কনস্ট্যান্ট হয় আৰু কাইনেটিক এনার্জি অফ দা সিস্টেমটো যেটো কনস্ট্যান্ট নহয় তেতিয়া তাক কি বুলি কোৱা হয় ইনইলাষ্টিক কলিজন বুলি কোৱা হয় বুজি পালা যে ইলাষ্টিক কলিজনত তোমাৰ কি হ'ব লাগিব তোমাৰ লিনিয়ার মোমেন্টাম আৰু কাইনেটিক এনার্জি লিনিয়ার মোমেন্টাম আৰু কাইনেটিক এনার্জি দুটাই কি হ'ব লাগিব তোমাৰ কনস্ট্যান্ট হ'ব লাগিব দুটাই তোমাৰ কনস্ট্যান্ট হ'ব লাগিব কিন্তু যেটো তোমাৰ কি আছে ইয়াতে ইনইলাষ্টিক কলিজন যেটো আছে এই ইনইলাষ্টিক কলিজনত তোমালোকৰ কি হ'ব লাগিব যে তোমাৰ যেটো তোমাৰ মোমেন্টাম আছে বা লিনিয়ার মোমেন্টাম আছে সেইটো তোমাৰ কনজার্ভ হ'ব পাৰিব কিন্তু যেটো কাইনেটিক এনার্জি আছে সেটো কি হয় তোমাৰ কনস্ট্যান্ট বা কনজার্ভ নহয় তাকে বুলি কয় ইনইলাষ্টিক কলিজন বুলি কোৱা হয় আশা করুন বুঝি পালা এইটো কোশ্চেন ইম্পর্টেন্ট হয় নেক্সট কোশ্চেন 7 নম্বর কোশ্চেন হোয়াট ডু ইউ মিন বাই টেম্পারেচার কি কনভার্ট 0 ডিগ্রি সেলসিয়াস টু ফারেনহাইট স্কেল অফ টেম্পারেচার ইয়াতে কি কৈছে হোয়াট ডু ইউ মিন বাই টেম্পারেচার মানে কি ইয়াতে কি কৈছে টেম্পারেচার মানে কি তো টেম্পারেচার মানে কি ইয়াৰ ডেফিনেশনটো চোৱা যে টেম্পারেচার ইজ দ্য মেজার অফ ডিগ্রিজ অফ হটনেস অর কোল্ডনেস অফ এ বডি যে এটা বস্তু কিমান গৰম বা কিমান ঠাণ্ডা এটো যেটো আমি মেজার কৰো ইয়াকে টেম্পারেচার বুলি কয় সিম্পল বুজি পালা এটা বডি কিমান গৰম বা কিমান ঠাণ্ডা এটো যেটো মেজার কৰো এই মেজার অফ ডিগ্রিজটোকে কি বুলি কোৱা হয় তোমাৰ টেম্পারেচার বুলি কোৱা হয় মানে আমি কেনেকৈ জাজ পাওঁ যে এটা বস্তু কিমান গৰম বা কিমান ঠাণ্ডা এইটো আমি যেটো মেজার কৰো ইয়াকে কি বুলি কোৱা হয় টেম্পারেচার বুলি কোৱা হয় ইটো কৈছে টেম্পারেচার ইজ দ্য মেজার অফ ডিগ্রিজ অফ হটনেস অর কোল্ডনেস অফ এ বডি এটা বডি কিমান গরম মানে হটনেস অর কোল্ডনেস বা কিমান ঠান্ডা সেটো যে আমি মেজার কৰো ইয়াকে কি বুলি কয় টেম্পারেচার বুলি কোৱা হয় সিম্পল ডেফিনেশন লিখি দিছো এটো তোমাৰ 2023 ত আহিছিল 2 মাৰ্কৰ কাৰণে আৰু এটা কোশ্চেন দিছে এটো ইম্পৰ্টেন্ট বহুত হয় তলেটো যে কনভার্ট 0 ডিগ্রি সেলসিয়াস টু ফারেনহাইট স্কেল অফ টেম্পারেচার
ইয়াতে দেখা তোমালোকৰ উই ন আমি জানো কি জানো আমি এইটো জানো আমি এইটো তোমালোকে ফৰ্মুলা হিচাপে মনে ৰাখিবা হা এইটো কি জানো আমি যে টিসি কি জানো আমি টিসি বাই 100 ইজ ইকুৱেল টু টিএফ মাইনাছ 32 বাই 180 হয় নহয় 180 এইটো জানো এতিয়া আমাক টিসি কিমান দি আছে টেম্পাৰেচাৰ কিমান দি আছে আমাৰ এইটো 0 ডিগ্ৰী সেলসিয়াস কিমান দি আছে 0 ডিগ্ৰী সেলসিয়াস তো টিসি জায়গাত আমি কি বহাইছো 0 বহাইছো তলত কি বহাইছো 100 আছে 100 থাকি যাব টিএফ থাকি যাব মাইনাছ 30 থাকি যাব 80 থাকি যাব এইটো কি হ'ব ওভাৰ তোমাৰ 0 হৈ যাব হয় নহয় তো 0 ইজ ইকুৱেল টু ইয়াতে কি থাকিব তোমাৰ টিএফ মাইনাছ 32 ডিভাইড বাই কিমান 18 তো এই 18 টো যদি ইফালে আহিলে কি হ'ব 0 হৈ যাব ইয়াতে কি থাকিব তোমাৰ কি থাকিব টিএফ মাইনাছ 32 থাকিব হয় নহয় এতিয়া তোমালোকৰ এই 32 টো তোমালোকে যদি ইফালে আনি দিয়া হৈ গ'ল টিএফ টো ইফালে ৰাখি দিলা তো টিএফ কিমান পাবা তোমালোকে এবাৰ সিম্পল ক্যালকুলেশন চাবা টিএফ কিমান পালা তোমালোকে 32 পালা বুজি পালানে সিম্পল যে 18 টো এডিয়ালে 0 হৈ যাব ন তেতিয়া তোমালোকে এই 32 টো ইফালে আনি দিলা ইফালে মাইনাস আছে ইফালে কি হ'ব প্লাস হৈ যাব ইয়াতে টিএফ থাকি যাব তো টিএফ কিমান পালা তুমি 32 ইয়াতে আমাৰ কিবা ডিগ্ৰী ফাৰাহান্ড লিখা লাগিব তোমালোক বুজি পালা এটো লিখিব লাগিব নহলে কোনো নাম্বাৰ কাটিব তো এটো মনে ৰাখিবা আৰু এই ৰিলেশনটো তোমালোকে মনে ৰাখিবা এইটো ৰিলেশনটো তোমালোকে মনে ৰাখিবা TC by 100 is equal to TF minus 32 by 180 আশা করুন বুঝি পালা তার পিছত এটা কোশ্চেন আছে আৰু define frequency of an oscillatory motion and give its unit define frequency of an oscillatory motion and give its unit তাই আমাক ফ্রিকোয়েন্সি কাক বলে ইয়াতে আমরা লিখব গৈছে হয় তো ফ্রিকোয়েন্সি কি হয় এটা তোমার 2022 এর আহিছিল যে ফ্রিকোয়েন্সি ইজ ডিফাইন্ড এজ দা নাম্বার অফ অসিলেশন কমপ্লিটেড পার ইউনিট টাইম বাই এ পার্টিকল বুঝছে যে প্রতি সেকেন্ডত কিমান তোমার অসিলেশন হল কিমান নাম্বার অফ অসিলেশন কমপ্লিট হল বা এটা পার্টিকুলে কিমান নাম্বার অফ অসিলেশন কমপ্লিট করিলে তাক কি বুলি কয় ফ্রিকোয়েন্সি বুলি কয় আকৌ এবাৰ কৈছো যে প্রতি সেকেন্ডত পার ইউনিট টাইম কৈছে ইয়াতে দেখা ইয়াতে কি কৈছে তোমালোকৰ পার ইউনিট টাইম কৈছে পার ইউনিট টাইম যে প্রতি সেকেন্ডত এটা পার্টিকুলে কিমান অসিলেশন কমপ্লিট করিলে কিমান অসিলেশন কমপ্লিট করিলে তাক কি বুলি কোৱা হয় ফ্রিকোয়েন্সি বুলি কোৱা হয় তাক কি বুলি কোৱা হয় ফ্রিকোয়েন্সি বুলি কোৱা কওবাৰ কৈছো প্রতি সেকেন্ডত এইটা পার্টিকুলে কিমান তোমাৰ অসিলেশন কমপ্লিট করিলে তাক কি বুলি কোৱা হয় ফ্রিকোয়েন্সি বুলি কোৱা হয় আৰু ফ্রিকোয়েন্সিৰ ইউনিটটো আমি সবাই জানো হার্টজ হয় কি হয় হার্টজ হয় বা তোমালোকে S-1 লিখিব পাৰা বুজি পালা তো আশা কৰোঁ বুজি পালা আজি আৰু কিছুমান কোশ্চেন আছে আমি নেক্সট ক্লাছত ডিসকাস কৰিম আৰু এইখিনি আছিল বস্তুখিনি আজি 8টা কোশ্চেন কৰিলো আৰু বাকি কিছুমান আছে এইবোৰ আমি পাছত ডিসকাস কৰিম তোমালোকে লিখি দিছো কোশ্চেনবোৰ আৰু আছে কিছুমান কালি ঘূৰাই দিম তো আশা কৰোঁ বুজি পালা তো তোমালোকে সাবস্ক্রাইব কৰিবা আমাৰ চেনেলটো আৰু কিবা প্ৰবলেম হলে তোমালোকে আমাক সুধিব পাৰা থ্যাংক ইউ এভৰিওয়ান থ্যাংক ইউ